ডিব্ৰুগড়ত ভাঙি দিয়া হৈছে ৰাস্তা কিনাৰত থকা দোকানবোৰ কিয় ভাঙি দিয়া হৈছে তো সব আজি কিছুদিনৰ আগতে মই এটা ভিডিও শেয়াৰ কৰিছিলো যে ডিব্ৰুগড়ত যিমান ৰাস্তা কিনাৰত যোনবোৰ ফুড কাৰ্ট আছে সৰু সৰু দোকান আছে সেইবোৰ ভাঙি দিয়া হৈছে ডিব্ৰুগড় মিউনিসিপালিটিয়ে আখে কিয় ভাঙি দিয়া আছে ইয়াৰ কাৰণ কি আৰু বহুত মানুহে মোৰ সেই ভিডিওটো চাই পেনি কমেন্ট কৰিছিল যে ভালদৰে কলে হয় কিয় দোকানবোৰ ভাঙি দিব লাগে এনেকে কিয় ইমান বেয়াকে ভাঙি দিব লাগে তেখেতসকলে ভালকে কলেও তো মানিলে হতেন তো তেনেকুৱা ধৰণৰ বহুত কমেন্ট আহিছে আজি কথা পাতিম মিউনিসিপালিটি ডিব্ৰুগড় মিউনিসিপালিটি কিয় এনেকে দোকানবোৰ ভাঙি দিছে তো বলক ভিডিওটো আৰম্ভ কৰো সো চাওক ডিব্ৰুগড়ত সেইবোৰ দোকানহে ভঙা হৈছে যোনবোৰ দোকান আৰু যোনবোৰ জেগাত এনেকুৱা ধৰণৰ দোকান দিয়া অনুমতি নাই যোনবোৰ দোকান অকমান ইলিগেল ভাবে আছে ৰাস্তাৰ মাজত আৰু সেইবোৰ দোকান মানে ডিব্ৰুগড় মিউনিসিপালিটিয়ে ভঙা নাই যোনবোৰ দোকান ভেন্ডিং জনত আছে আপোনালোকক জনাবলৈ পাই বহুত খুকি যে ডিব্ৰুগড় ভেন্ডিং জন আছে এটো দেখিছে আপোনালোকে ইয়াত এটো আপোনাৰ এমসি ৰোড টু হৈ গল এটো দেখিছে আপোনালোকৰ ডিব্ৰুগড় আৰকেবি পথ এফালে দেখিছে ডিব্ৰুগড় ফুলবাগান তো এনেকুৱা ধৰণৰ বহুত জায়গা ডিব্ৰুগড় ভেন্ডিং জন আছে কিন্তু তাৰ পাছতো তেখেতসকল উলাইহে ৰাস্তাৰ মাজতে দোকান দিবলৈ কাৰণে সো আপোনালোকে এটা দৃশ্য দেখাবৰ কাৰণে গৈ আছো এটো হৈ গল ডিব্ৰুগড় এইচএস জত দেখিছে আপোনালোকে এটো ডিব্ৰুগড় এইচএস জত এটো মই নিজে কালি শুট কৰিছো আৰু এইখিনি জায়গাত আজি এসপ্তাহৰ আগত এনেকে দোকান ভাঙি দিয়া হৈছিল আৰু তাৰ আগতো এমা মানৰ আগতো এনেকে দোকান ভাঙি দিয়া হৈছিল ইয়াত দোকান বহুৱা অনুমতি নাই ডিব্ৰুগড় মিউনিসিপালিটি বোৰ্ডে বাৰে বাৰে মনা কৰিছে তেখেতসকলেও নিজেও জানে যে ইয়াত দোকান বহুৱা অনুমতি নাই তাৰ পাছতো তেখেতসকলে ইয়াত দোকান বহাবলৈ কাৰণে আহি যায় ইয়াত বিভিন্ন ধৰণৰ মুড়ি দোকান দেখিছে পাপৰি চাট আৰু কি দোকান আছে নাজানো ইয়াত কিমান এনেকুৱা ধৰণৰ দোকান আছে আৰু যোনবোৰ দোকান যোনবোৰ যত দোকান দিছে তাত আৰু 2 ফুট মান 3 ফুট মান মানুহৰ কাস্টমাৰে ঘেৰি থয় তো তেনেকুৱা এটা অৱস্থাত মানুহৰ ইনডাইৰেক্টলি ডাইৰেক্টলি চাবলৈ গলে সঁচা কথা ক'বলৈ গলে আপোনালোকৰ বা আমাৰে প্ৰবলেম হয় যেতিয়া আমি গাড়ী এখন বা বাইক এখন বা স্কুটি এখন লৈ পিনি যেতিয়া যাও বজাৰলৈ তেতিয়া আমি তাত পাৰ্কিং নাপাও তো এইটো প্ৰবলেম আমি নিজে ফেস কৰো কাৰণ তেখেতসকলে যত গাড়ী যত স্কুটি বাইক পাৰ্ক কৰিব লাগে সেইখিনি জায়গা তেখেতসকলে এনেকুৱা ধৰণৰ দোকান দি থৈছে যত ইলিগেল ভাবে যত দোকান দিয়াৰ অনুমতি নাই তাত আৰু তাহাতো বাৰে বাৰে মানা কৰা পাছতো তেখেতসকলে আকৌ আহি যায় এনেকুৱা ধৰণৰ দোকান দিবলৈ কাৰণে তো মিউনিসিপালিটি বোৰ্ডে কি কৰিব লাষ্ট কিমান বাৰ ক'ব দোকান ভাঙা বাহি আৰু কিবা বেলেগ কিবা যদি অপচন আছে আপোনালোকে ক'ব পাৰে সো আপোনালোকে ডিব্ৰুগড় যেতিয়া আহিব তেতিয়ালে ডিব্ৰুগড় ফুড মাৰ্কেটখনত যাব আপুনি ফুড মাৰ্কেটখন যেতিয়া যাব তেতিয়ালে গুটে ৰাস্তা মাজলৈকে তেখেতসকলে দোকানে দিয়ে আৰু এফালে দেখিছে আপোনালোকে একদম ফুটফাটৰ ওপৰলৈকে তেখেতে দোকান আগবাঢ়ি পেনে বহাই থৈ দিছে তো এইবোৰ না ভাঙি পেনে কি কৰিব কক আৰু যোন সকল মানুহে ৰাস্তা ওপৰত দোকান দিয়ে তেখেতসকলে যেতিয়া প্ৰথম দিনাখন যেতিয়া দোকানখন দিয়ে এনেকুৱা ফুড কাৰ্ট এখন বনাই তেখেতসকলে নিজেও গম পায় যে মই এই ৰাস্তাটো এডোখৰ জায়গাত দিছো আৰু এডোখৰ জায়গাত দিয়া অনুমতি নাই তাৰ পাছতো তেখেতসকলে দোকান দিয়ে আৰু মিউনিসিপালিটি বোৰ্ডে ভাঙিবলৈ বা পঠিয়াবলৈ কাৰণে বাধ্যত পৰে ভেন্ডিং জনৰ দোকান দিয়ক কোনো আপত্তি নাই ডিব্ৰুগড় দুনিয়াভৰ ভেন্ডিং জন আছে আৰু যদি ডিব্ৰুগড় ভেন্ডিং জন কম হৈছে দোকান বেছি হৈছে তেতিয়ালে আমাৰ ডিব্ৰুগড় মিউনিসিপালিটিক আবেদন কৰক যে এনেকুৱা ধৰণৰ আমাৰ দোকান বেছি হৈ গৈছে আৰু ভেন্ডিং জন কম হৈ গৈছে তেতিয়া তেখেতসকলে ভেন্ডিং জন বহাব পাৰে কিন্তু নাই তেখেতসকলে যত মন যায় নিজৰ মৰ্জি মতে নিজৰ ইচ্ছা মতে দোকান বহাব তো উপায় নাই তো ইয়াত কিছুমান মানুহে বহুতে বেয়া পাব পাৰে দুখীয়া মানুহ দোকানবোৰ এনেকে ভাঙিব নালাগে একচুয়ালি নালাগে ময়ো কম নালাগে এনেকে নালাগে কিন্তু কি কৰিব সব ফালে চাব লাগিব যে কিছু এতিয়া এটাক দিলে দুটাক দিব লাগিব দুটাক দিলে চাৰিটাক দিব লাগিব আপোনালোকে সকলোৱে গম পায় কিন্তু কৰবাত ন কৰবাত এটো মোৰ হিচাপত ৰঙে হয় বজাৰ যদি সবে যদি নিজৰ ইচ্ছা অনুসৰি যতে মন যায় তাতে যদি ফুড কাৰ্ট বহাই দিয়ে এনেকুৱা সৰু সৰু দোকান বহাই দিয়ে তেতিয়া হলে কেনেকে হ'ব তো ভেন্ডিং জন দিয়া কো অৰ্থ নাথাকিলে তো হেতুৱে আজি ভিডিওটো ইমানে যদি ইয়াত যদি মোৰ কিবা কোৱা ভুল হল বা কিবা বেছি কৈ পালো বা মোৰ মন্তব্যটো কিবা ভুল হ'ব পাৰে ভুল তো তাতে ক্ষমা কৰি দিব কিন্তু কব আপোনালোকে যে মই এটো ভিডিও বনোৱা কাৰণ এটোৱে যে বহুত মানুহে মেবি সাগে নাজানিব পাৰে হ'ব পাৰে যে ডিব্ৰুগড় ভেন্ডিং জন আছে বুলি আৰু বহুতে ভাবিছে যে ডিব্ৰুগড় মিউনিসিপালিটিয়ে সব দোকান ডিব্ৰুগড় যিমান কি ৰাস্তা কিনাৰ দোকান আছে এইবোৰ সব ভাঙি দিছে বুলি ভাবিছে কিন্তু নাই ভঙা আপোনালোকে ইয়াত দেখিছে ডিব্ৰুগড় যোনবোৰ ভেন্ডিং জনৰ দোকান আছে দেখিছে এখিনি লাইন কে দেখিছে সেই দোকানবোৰ নাই ভঙা যোনবোৰ দোকান লিগেল ভাবে ভেন্ডিং জনত আছে
ভেন্ডিং জনৰ বাহিৰত যোনবোৰ অকমান ইলিগেল ভাবে ৰাস্তা কিনাৰত বেছিকে যতে ততে দোকানবোৰ আছে সেইবোৰকে তেখেতসকলে খেদাইছে বা তেখেতসকলক দোকানবোৰ ভাঙা হৈছে কাৰণ তেখেতসকলে নামানে বাৰে বাৰে আহি যায় তেখেতসকলৰ দোকান দিবলৈ কাৰণে আপোনালোকে এইচএ যতেটো সিটি টাৱাৰৰ দৃশ্য হয় আপোনালোক মই দেখাই আছো দেখিছে এটো ডিব্ৰুগড় সিটি টাৱাৰ দৃশ্য হয় বাৰে বাৰে তেখেতসকলে আহি যায় আৰু তেখেতসকলেও জানে যে ইয়াত দোকান দিয়া অনুমতি নাই তো ভিডিওটো চাই যদি ভাল পালে প্লিজ গাইজ চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এনেকুৱা এটা ইনফৰমেশন ব্লগ লয়